সকলোকে স্বাগতম জনাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ আজিৰ ভিডিঅ'টো হ'ল স্বাধীনতা দিৱসৰ ওপৰত 10টা বাক্যৰ ভাষণ অসমীয়াত। তেন্তে ব'লা আৰম্ভ কৰোঁ। 1. সদায় আমি 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰোঁ। 2. 1947 চনৰ এই দিনাই ভাৰত স্বাধীন হৈছিল। 3. এই দিনটো আমাৰ বাবে গৌৰৱৰ দিন। 4. বহু মহান দেশভক্তৰ ত্যাগৰ ফল আমাৰ স্বাধীনতা। 5. মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস আদি নেতাৰ অৱদান অমূল্য। 6. স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলন কৰা হয়। 7. সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত অনুষ্ঠান হয়। 8. ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশ লয়। 9. আমি সকলোকে দেশৰ প্ৰতি কৰ্তব্যশীল হ'ব লাগে। 10. আহক আমি দেশক ভাল পাওঁ আৰু গৌৰৱ বঢ়াওঁ। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।